আজিৰ সময়ত তীব্ৰ গতিৰে আমাৰ দলীয় যি কাম কাজ আছে সেইটো কৰি আছে আৰু যেহেতু আমি এইবাৰ নিজাববীয়াকৈ চৰকাৰ কৰাৰ যিটো প্ৰচেষ্টা আমাৰ চলি আছে সকলো প্ৰাইমাৰী লেভেলৰ সম্পূৰ্ণৰূপে আমাৰ পূৰ্ণাংগ ৰূপ হৈ গ'ল বুথ কমিটিবিলাকক ইনষ্ট্ৰাকশ্যন দিয়া হৈছে সেই সাংগঠনিক যিখিনি মানে কাম কাজ আছে এই কাম কাজবিলাক আমাৰ মজবুত স্থিতিত অৰ্গেনাইজটোৰ কাম চলি আছে এই এনেধৰণৰ ৰাজনীতিক দল ফ্ৰাষ্ট্ৰেশ্যনত ওলোৱা এটা দল হয় আৰু এই ফ্ৰাষ্ট্ৰেশ্যনত কোনো পাৰ্টি চলাব নোৱাৰে ইগ' ফ্ৰাষ্ট্ৰেশ্যন এইবিলাক লৈ পেলাই ৰাজনীতিক নহয় এটা সমাজক সকলো শ্ৰেণীৰ মানুহক লৈ পেলাই সমান ব্যৱস্থাৰে সমান অধিকাৰৰ কথা কৈ পেলাই মানুহে বা মানুহৰ মাজত সোমাব পাৰে কিন্তু যি দল গঠন কৰিছে মই শুনিছোঁ APB না কি এপৰটো অঞ্জালি হ'ল বিপৰ BPF হয় গতিকে এইটো কিবা দল হ'ব নোৱাৰে আৰু যিকেইটা আছে তেখেতসকল নতুন দল নিচিনা মোৰ লগা নাই সেইটোতো BPF দলৰে গোটেই লিডাৰসকল আছে কৰ্মকৰ্তাসকল আছে এই দলটো দলৰ নামত এটা ক্লাব বনোৱা বুলি তেনেধৰণৰ শব্দ আচলতে কোৱা যায় আৰু কি কৈছে যে এইটো বিটিআৰ চুক্তি ব্যৰ্থ হোৱাৰ কাৰণে এই দলটোৰ কথা মই কৈছোঁৱে ইয়াতে তেনেকুৱা ধৰণৰ তেখেতসকলে ex-NDP নাম লৈছে কিন্তু বিশেষ বেছি শতাংশৰ ex-NDP বিলাক UPPL দলৰ লগত যোগদান হৈ আছে UPPLৰ হৈ কাম কৰি আছে তেখেতসকলে কোন ধৰণৰ ex-NDP ভাল কাম কৰিবলৈ যাব এইটোতো কোনো ধৰণৰ মই ৰাস্তা দেখা নাই বা অনুভৱ দেখা নাই আৰু অঞ্জলি বাইদেউ তেওঁ এটা এক্ট্ৰেছো কৰা মই দেখা পাইছোঁ বহুত টাইম চিনেমা এক্টিং কৰে তেখেতে সঁচা জীৱনটোকে হয়তো এক্টিঙত ৰ'ল লৈ আছে নেকি এনেকুৱা ধৰণৰ এটা ফিলিংটো হৈছে কাৰণ মানুহ সজোৱা আৰু সমাজৰ লগত একেধৰণৰ ব্যৱস্থা ৰাখি পেলাই কাম কৰাটো এইটো বহুত ডাঙৰ চেলেঞ্জ আৰু এজনী এক্ট্ৰেছ মহিলাই কিমানটো সেই কথাটো বুজি পাইছে সেইটো কথাটো আমি ক'ব পৰা নাই তেওঁৰ ভাতৃ ৰঞ্জন দৈমাৰীক কাৰাগাৰৰ পৰা উলিয়াই আনিব নোৱাৰে অঞ্জলি দৈমাৰীক আমাৰ অঞ্জলি দৈমাৰী ডাঙৰীয়াৰ নি যি দাদেশ আমাৰ ৰঞ্জন দৈমাৰী ডাঙৰীয়া তেখেতক ওলোৱাৰ কাৰণে আমাৰ UPPL দলে আজি 5 বছৰ ধৰি তেখেতক অহৰহ চেষ্টা কৰি আছে মই সঘনে মিডিয়াত কহি আছোঁ যে আমাৰ অমিত শ্বাহ ডাঙৰীয়াই এইটো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব পজিটিভ অলৰেডি আপোনালোকে গমাই পাইছে বহু মানে কেছ এতিয়া আমাৰ অসম চৰকাৰত আহি পাইছে বা অসমলৈ আহিছে NIAৰ যিমানবিলাক কেছ আছিলে গতিকে মই দেখা নাই তেনেকুৱা মই দেখা পাইছোঁ ইলেকশ্যন আহিছে যদি অলপ মানে নাচ গানা কৰি পেলাই ক'ৰবাৰ পৰা অলপ চলপ ইফালে অংক কৰি বিল্ডিং উঠাব পাৰে নেকি তেনেকুৱা হয়তো হ'ব পাৰে এনেকুৱা দলে আপোনালোকৰ কোনো ক্ষতি কৰিব মইতো ক'লোৱে এইটো দল নহয় এটা ক্লাব হয় NDFB সকল আমাৰ লগতে আছে যিমান NDFB আছে আমাৰ আগৰ পৰা এইকেইটা মানুহেই আছে তেখেতেও নেতৃত্ব দি আছে এতিয়া যোনটো NDFB আছে সেই সকল BPFক নেতৃত্ব দি আছিলে গতিকে এটা পাৰ্ট অফ মানে BPF এপৰ অঞ্জলি কোৱাই আছে বিফালে BPF লগাই লৈছে আগফালে অঞ্জলিয়ে নিজৰ নামটো লগাই লৈছে গতিকে এই ধৰণৰ কথাবিলাক তেখেতসকলৰ মাজত চলিছে এইটো মিনিংলেছ মানে পৰিৱেশ এই সময়ত আৰু কি BPFে এইটো সপোনৰ বাদে সেইটো একো মানে বাস্তৱতা নাই কাৰণ আজিৰ দিনত আপোনালোকে সকলো মিডিয়াৰ মানুহে জানে যে যোৱা 5 বছৰ ধৰি প্ৰমোদ বড়ো ডাঙৰীয়াই যে মানুহ সম্পদ গঢ়াৰ কাৰণে যিখিনি কাম কৰিলে সকলো জাতি শ্ৰেণীক লৈ পেলাই শান্তিৰে যি ধৰণৰে এটা পৰিৱেশ আমাৰ বিটিআৰ অঞ্চলত ইয়াত মানে স্থাপন কৰিলে আৰু এই সময়ত BPFে যিহেতু 17 বছৰ কাল সুবিধা পোৱাৰ পিছতো হত্যা হিংসা লুণ্ঠনৰে 3000 কোটি টকা যি আমাৰ SOPD যি আমাৰ অসম চৰকাৰৰ পৰা পাইছিলে তেখেতসকলে বছৰত 200 কৰোৰ টকা হ'লেও পুৰা তেখেতে বিল্ডিং বনোৱা নিজৰ হস্পিটেল বনোৱা নিজৰ তেখেতে মানে হোটেল বনোৱা নিজৰ ৰেচৰ্ট বনোৱা গুৱাহাটীৰ 100 বিঘা মাটি কিনা বৰপেটা ৰ'ডত আনফালেদি বৰমাত ৰঙিয়াত কোন ঠাইত তেখেতৰ মাটি নাই আৰু ৰাইজৰ টকা লুটি পেলাই আকৌ এনেধৰণৰ সম্পত্তি বনোৱাৰ কাৰণে কোন ৰাইজে আজিৰ সময়ত দিব তেখেতসকলে এতিয়া কেইটামান মানে মডাৰু ল'ৰাবিলাকক কেইটামান তেনেধৰণৰ মহিলাবিলাকক লৈ পেলাই মিটিঙত বহে আমিতো শুনিছোঁ তেখেতসকলে ড্ৰাগছ খুৱাই পেলাই মানে মিটিঙত লৈ যায় তেখেতসকলে মদ খুৱাই পেলাই মিটিঙত লৈ যায় তেনেধৰণৰ পৰিৱেশটো আকৌ কৰিবলৈ চেষ্টা কৰিছে ৰাইজে তেখেতসকলক ধিক্কাৰ দিছে ৰাইজে তেখেতসকলক এটাও ভোট নিদিয়ে কাৰণ 17 বছৰত তেখেতসকলে মানুহ সম্পদৰ নামত এটা চুলিৰ এডালো কাম কৰা নাই লুণ্ঠনৰ বাদে চুলি এটাৰো কাম কৰা নাই ভাৰত স্বাধীন হোৱা 70 বছৰ বেছি হৈ গ'ল ৰাস্তাৰ কাম ক'বাই বিল্ডিঙৰ কাম কিবা যদি কৰিবলগীয়া আছে সেইটো আজিলৈকে শেষ হোৱা নাই সেই সময় বহু চৰকাৰ হৈ গ'ল UPPL আজি 5 বছৰ হৈছে
UPPL প্ৰথমতে মানুহ সম্পদ বনোৱাত কাম কৰিছে সেইটো সত্য কথা কাৰণ আমি এই সময়ত যে আপোনালোকে প্ৰশ্ন উঠিছে এৰে যে উত্তৰ মই দি আছোঁ এই পৰিৱেশটো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ শান্তি চুক্তি হোৱাৰ কাৰণে হৈছে গতিকে সকলো জাতিৰ অসমীয়াই হওক ৰাভাই হওক বড়োই হওক ৰাজবংশীয়ে হওক আদিবাসী হওক মুছলমান হওক সকলোৱে গম পাইছে যে প্ৰমোদ বড়োই BTR অঞ্চলটো ধুনীয়াকৈ চলাব পাৰোঁ আৰু তেওঁকে আমি সকলোৱে চিফ বনাব লাগিব সেই কথা বাৰ্তাবিলাক হৃদয়ত সোমাই লৈ বহি আছে ধন্যবাদ फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाइ बोसोर 2025-26 नि फरायसाफोरनि थाखाय गोदानै मुं थिसननाया दासान्दि साफागुरिनि डन बस्क' सिनियर सेकेन्डारि स्कुलाव सोलिगासिनो डन बस्क' सिनियर सेकेन्डारि स्कुलाव आर्ट्स साइन्स आरो कमार्स स्ट्रिमनि थाखाय 11 थाखोनि गोदानै मुं थिसननाया सोलिगासिनो बे स्कुलाव रोंगौथि गोनां फोरोंगिरिनि फोरोंथाय होनाय स्मार्ट क्लासरुम गुन गोनां फरायसाफोरनि थाखाय स्कलारशिप गेलेनायनि खाबुफोर आरो फरायसुला फरायसुलिफोरनि थाखाय आलादा आलादा हस्टेलनि खाबुबो होनाय जादों जुदि गोसो गोनां फरायसाफोरा साफागुरिनि डन बस्क' सिनियर सेकेन्डारि स्कुलाव गोदानै मुं थिसनोब्ला नैबे मबाइल नम्बर 9365519559 नङाब्ला 7086117662 आव थोंजोङै फोनांजाब खालामनो हागोन